ইয়ত পাৰ্টিৰ প্ৰবাসী অসমীয়ালৈ মুখ্যমন্ত্ৰীৰ বাৰম্বাৰ আহ্বান কিন্তু নাই ৰূপকমল কলিতাৰ বাদে এতিয়ালৈ নাহিল এজনো এইবাৰ প্ৰবাসী অসমীয়াক আনিবলৈ ছিংগাপুৰলৈ যাব তৃণমূলৰ নেতা অসমৰ দুই সাংবাদিকক লৈ উৰা মাৰিব দুলু আহমেদে বাৰে বাৰে মুখ্যমন্ত্ৰীয়ে অনুৰোধ কৰিছে ইয়ত পাৰ্টিত অংশ লোৱা প্ৰবাসী অসমীয়াসকল নাহিলে আধৰুৱা হ'ব তদন্ত প্ৰক্ৰিয়া বাকি সকলে এতিয়ালৈকে আহিম বুলি কোৱা নাই কিন্তু আমি প্ৰেছাৰ ৰাখিছোঁ যে আহিব লাগে বুলি গতিকে মই ভাবো যে আজি নহলে কালিটো আহিব লাগিবই যিমান সোনকালে আহে সিমানে আমি তদন্তটো শেষ কৰিব পাৰোঁ মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তদন্তত সহযোগ কৰিবলৈ মঙলবাৰে আহিল ৰূপকমল কলিতা এদিন পূৰ্বে মুখ্যমন্ত্ৰীৰ ঘোষণা ৰূপকমল আহিব চৰকাৰৰ আহ্বানত সঁহাৰি নজনোৱা ছিংগাপুৰৰ প্ৰবাসী অসমীয়াক বুজাই বঢ়াই ঘৰলৈ আনিবলৈ এইবাৰ হেনো যাব তৃণমূল কংগ্ৰেছৰ নেতা এইজন দুলু আহমেদ মই জয়শংকৰ ডাঙৰীয়াক এটা কথাই কৈছোঁ যে যিহেতু দুখন দেশৰ মাজত এই বিতৰ্কটো আৰম্ভ হৈছে বিভিন্ন ধৰণৰ বাতৰিত বিভিন্ন ধৰণৰ কথা প্ৰকাশ পাই আছে মুখ্যমন্ত্ৰীও কৈছে যে হেঁচা প্ৰয়োগ কৰিব লাগে মই হেঁচা প্ৰয়োগ নকৰোঁ ছিংগাপুৰত যাই সেই অসমীয়া পৰিয়ালৰ লোকসকলক লগ কৰি ক'ম যে যিহেতু জুবিন গাৰ্গৰ ইছ্যুটো হত্যাৰ ফালে হত্যা হোৱা বুলি সকলোৱে কৈ আছে তদন্তৰ খাতিৰত আপোনালোকৰ যিখিনি সেই ইয়ত পাৰ্টিত জড়িত আছিলে অসমত যাই সহযোগ কৰিব লাগে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিবই লাগিব কোনোপধ্যেই আধৰুৱা হৈ ৰ'ব নোৱাৰে তদন্ত প্ৰক্ৰিয়া সেয়ে ছিংগাপুৰৰ প্ৰবাসী অসমীয়াক আনিবলৈ দুলু আহমেদৰ সৈতে ছিংগাপুৰলৈ যাব দুজন সাংবাদিকো মই 2 দিনতে ছিংগাপুৰ যাম সংবাদ মাধ্যমৰ লগত জড়িত যিখিনি দিল্লীত আপোনালোকে মেটাৰটো চাই আছে আপোনালোকে সভাপতি সম্পাদক বা আন দুজন কোনোবা মোৰ লগত ছিংগাপুৰলৈ যাব পাৰে সকলোখিনি ব্যৱস্থা মই কৰিম অসমীয়াৰ চিৰশত্ৰু হিচাপে চিহ্নিত হোৱা শ্যাম কানু মহন্তৰ আইনী কাৰ্যকলাপৰ ওপৰতো হেনো চোকা নজৰ ৰাখিছে দুলু আহমেদে শ্যাম কানুৱে আবেদন কৰা ক্ৰিমিনেল ৰাইট পিটিশ্যনত 8টা ভুল আছে বুলি দাবী দুলু আহমেদৰ এই 8টা ভুলৰ বাবে গোচৰ শুনানিৰ বাবে হেনো হোৱা নাই সাজু তেওঁ যিটো ফাইল কৰিছিলে এতিয়ালৈ 8টা ডিফেক্টিভ আছে WPC ক্ৰিমিনেলখনত সেই ডিফেক্টিভ কেইটা তেওঁ এতিয়ালৈ ঠিক কৰাৰ কাৰণে আগবাঢ়ি অহা নাই হয়তো আজি গধূলিৰ ভিতৰত ঠিক কৰিব ঠিক কৰাৰ লগে লগে শুনানিৰ বাবে আহিব আৰু শুনানিৰ বাবে আহিলে আমি যিহেতু ইমপ্লিমেণ্ট হৈছোঁ তাত আমাৰ অধিবক্তা অবজেকশ্যন দিয়া অভিযোগ দিয়াৰ কাৰণে সাজু থাকিব শ্যাম কানুৰ গোচৰ শুনানিত আহমেদক অন্তৰ্ভুক্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ত আজি দাখিল কৰিছে আবেদন গোটেইকেইটা গোচৰ একলগ কৰি CID তাত আছে আৰু সেই CID সেই গোচৰটোতে শ্যাম কানু মহন্ত ইয়াতে WPC ক্ৰিমিনেল ফাইল কৰিছে আৰু তাত মোৰ ইমপ্লিমেণ্ট পিটিশ্যন আছেই এতিয়া সেই ইমপ্লিমেণ্ট পিটিশ্যনখনৰ শুনানিৰ কোনদিনা হ'ব সেই প্ৰক্ৰিয়াটো মই সম্পূৰ্ণ নজৰ ৰাখিছোঁ অসম আৰু অসমীয়াই ন্যায় পাবই লাগিব সংকীৰ্ণ ৰাজনীতি বাদ দি অসমৰ প্ৰাণ স্পন্দনক ন্যায় দিয়াৰ সংকল্প লওক সকলোৱে ব্যুৰ' ৰিপৰ্ট DY365